হেল্ল' গাইজ, মই জুবিন পাপাৰ ছোৱালী। সম্পত্তিৰ কাৰণে মই ওলাই আহিছোঁ। পাম তাৰ বাহিৰে কিন্তু আমি ন্যায় পোৱাৰ আশা খুব কম আছে। যে সম্পত্তি হাৰাপিব আহিছোঁ, সম্পত্তিৰ কাৰণে আহিছোঁ, সম্পত্তি লুট কৰি আহিছোঁ। এতিয়া ওলাল জুবিন গাৰ্গৰ মৃত্যুৰ গোপন ৰহস্যবোৰ। আচলতে জুবিন গাৰ্গক হত্যা কৰিছিল গৰিমা গাৰ্গে, জুবিন গাৰ্গৰ পত্নীয়ে। এনেকে আচলতে মই কোৱা নাই, এনেকে চাৰিওফালে কথা ওলাই আছে। আৰু আনফালে ওলাইছে জুবিন গাৰ্গৰ সন্তান কন্যা ছোৱালী কাজলী। আচলতে জনা যাই আছে যে কাজলীয়ে জুবিন গাৰ্গক পাপা বুলি মাতি মাতি তাৰ ধন সম্পত্তি পইচাবোৰ লুটি খাইছে। আৰু এতিয়া সি নিজে চকু দি আছে জুবিন গাৰ্গৰ ঘৰ বাৰীবোৰত। ইহঁতৰ গোটেই সম্পত্তিবোৰ লুটি ল'ব। তো চলক আগতে আমি চাই আহিম, তাৰপিছত বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত। আৰু আপুনি এই চেনেলটোত নতুন হৈ থাকিলে এতিয়াই চেনেলটোক ছাবস্ক্ৰাইব কৰি ৰাখক। হেল্ল' গাইজ, মই জুবিন পাপাৰ ছোৱালী। মই আজি বিশেষকৈ এইটো ব্লগ লৈ আহিছোঁ কিছুমান মানুহৰ কাৰণে, যিবিলাকে মোক কমেণ্ট কৰিছে যে সম্পত্তি হাৰাপিব আহিছোঁ, সম্পত্তিৰ কাৰণে আহিছোঁ, সম্পত্তি লুট কৰি আহিছোঁ। তো সেইবিলাকক মই কথা ক'ব খোজোঁ। প্ৰথম কথা হৈছে, ভালদৰে মোৰ পিছফালে বেকগ্ৰাউণ্ডবোৰ চাই ল'ব। মই মাটি ঘৰত থাকোঁ দেই। আৰু প্লাছ সম্পত্তি বুলি কৈছে, সম্পত্তিৰ যদি মই ইমানেই লোভ থাকিলে হয়, মই এই বেক চাইডত ঘৰ থকাবোৰ যিটো দেখি পাইছে মাটিৰ ঘৰ, আজি মই এইখিনি নহয় RCC ঘৰত থাকিলোঁ, হাই ফাই ঘৰত থাকিব পাৰিলোঁ, হাই ফাই লাইফষ্টাইল জীয়াই থাকিব পাৰিলোঁ। তথাপিও মই সেইখিনি নাই কৰা, কাৰণ মই যিহেতু পাপাক লগ পোৱাৰ আগৰ পৰাও মই কাম কৰি খাইছিলোঁ, পাপাক লগ পোৱাৰ পিছতো মই কাম কৰি খাইছিলোঁ। যিহেতু পাপাই মোক পকেট মানি দিয়ে, সেইটো কেতিয়াবা মানে মাহেকে দিয়ে, সেইটো কিবা এটা দিয়ে আৰু সেইটো লৈও মই নিজৰ কাৰণে বেয়া পাৰ কৰা নাই। মোৰ ভাইটি ভণ্টিকেইটা ঢেৰ আছে, 8জনী হয়, ইহঁতক পঢ়া শুনা কৰা এইবিলাকত মই ইউজ কৰিছিলোঁ, ঘৰ চলাইছিলোঁ। ঠিক আছে, মই পাপাক একো কেতিয়াও দাবী কৰা নাই যে মোক ইমান পইচা লাগে, সেনেকা লাগে। পাপাই মই গ'লে পাপাই নিজে ওলাই দি দে, বা মোক কেতিয়াবা আৰ্জেণ্ট যেতিয়া লাগে তেতিয়াই কওঁ, পাপা মোক অকণমান দৰকাৰ হৈছিলে, তেতিয়া পাপাই একো নদে, দি দে। ইমানখিনি চান্স পোৱাৰ পিছত মই যদি ইমান লোভীয়া হ'লে কি কৰিব নোৱাৰিলোঁ, সেইটোতো আপোনালোকে ভালদৰেই জানে। এইখিনিতো ক'বও নালাগে দেই। চ' প্লিজ আপোনালোকে কমেণ্ট পাছ কৰাৰ আগত, কথাবোৰ কৈ দিয়াৰ আগত এবাৰ ভাবি মানে চিন্তা কৰি অকণমান হ'লেও ব্ৰেইনটো খটাই লৈ মানে চিন্তা কৰি লৈ চাই ল'ব মানে। কাৰণ ময়ো মানুহ হয়, মোকো বেয়া লাগে। জীৱনত ইমান কষ্ট পাইছোঁ, ইমান কষ্টৰ মাজত মই চলি আছোঁ, এতিয়াও যেনেকাই চলি আছোঁ। তাৰপিছতো আপোনালোকৰ মানে কমেণ্টছবোৰ শুনিব, কথাবোৰ শুনিবলগীয়া ঢেৰ ৰকমৰ কথা। কিছুমানে কৈছে পাপা ঢুকোৱা সময়ত নাই যোৱা, মইহে জানো মই গৈছোঁ না নাই। কেমেৰাত ওলালে গৈছে বুলি বুজা নাযায়তো, মই কেমেৰাৰ পৰা লুকাই আছিলোঁ। যিয়ে নহওক, মোৰ পাৰ্চনেল কিছুমান কথা মই ক'ব নোখোজোঁ। যিটো আপোনালোকে কৈছে যে সম্পত্তি বুলি কৈছে, তাৰ কাৰণে সম্পত্তিৰ কথাটো কৈছোঁ। সম্পত্তি যদি মই বিচাৰিলে হয়, বহুতখিনি মই কৰিব পাৰিলোঁ হয়। মানে যিবিলাকে পাপাক লুটি লৈছে, মোক লুটিব দৰকাৰেই নাই, খুজিলেই দি দে, যিহেতু পাপাই মোক ইমান মৰম কৰিছিল দেই। মোৰ ঘৰত এতিয়াও বহুতখিনি বস্তু পাপা দিয়াবিলাকে আছে, সেইটো দি চলি আছোঁ। মই নোখোজাৰ আগতে চাই লৈ দি দে, মই নোখোজাৰ আগতেই গম পাই যে কি। এনেকুৱা হোৱাতে মই মানে কিন্তু ভাবিবই পোৱা নাই কেনেকুৱা সম্পত্তিৰ কথা আপোনালোকৰ মাইণ্ডত আহিছে। মানে সম্পত্তিৰ কাৰণে মই ওলাই আহিছোঁ, ইমান বেয়াকৈ ভাবিব নাপায় দেই আপোনালোকে, সঁচা কৈছোঁ। মই নাভাবা নুবুজা শব্দবিলাক আপোনালোকে ওলাই আনিছে, মানে সেইটো মোক ভাল লগা নাই মানে দেই। তো প্লিজ কথাবোৰ কোৱাৰ আগতে ভালদৰে ভাবি চিন্তি কৰি কমেণ্টবোৰ পাছ কৰিব, কথাবোৰ সুধিব। আজি আমাৰ জুবিনদাৰ যিটো কেছ আছিলে, আমি আপোনালোক আগতেই কৈছোঁ যে মই ব্যক্তিগতভাৱে আৰু উকিল সন্থা গুৱাহাটীৰ ফালৰ পৰা এই কেছটোত আমি নিৰীক্ষণ কৰি থাকিম। আজি মই আছিলোঁ, তো তাতে কোনো ধৰণৰ বেল পিটিশ্যন দিয়া হোৱা নাই, কিন্তু অমৃত প্ৰভাৰ বাবে
এগৰাকী কোনোবা চাহু নামৰ ব্যক্তি এডভোকেট এপিয়াৰ হৈছে। তো এই চাহু এপিয়াৰ হৈছে, তেওঁ বেইল পিটিশ্যন দিয়া নাই, কিন্তু চৰকাৰী যিটো অধিবক্তা আছে তেখেতক পেন ড্ৰাইভটো দিলে চাৰ্জশ্বিটৰ। কিন্তু অতি পৰিতাপৰ বিষয় যে পেন ড্ৰাইভটো দিলে 12,000 পৃষ্ঠা বা ইমান হাজাৰ পৃষ্ঠাৰ, কিন্তু সেই পেন ড্ৰাইভটো পঢ়িবৰ কাৰণে চৰকাৰী উকিলৰ হাতত এটা কম্পিউটাৰ নাই। আৰু অহা 3 জানুৱাৰী 2026 কেছটোত চাৰ্জ ফ্ৰেমৰ কাৰণে আছে। আপুনি এটা কথা কওক, এজন মাত্ৰ চৰকাৰী অধিবক্তাই 12,000 পেজ পঢ়ি এটা চাৰ্জ ফ্ৰেমিঙত তেওঁ শুনানি গ্ৰহণ কৰিব, এইটোতো হ'ব নোৱাৰে, যাৰ লগত আনকি এটা লেপটপ নাই। তো তেওঁ হাৰ্ড কপি বিচাৰিছে, হয়তো CID হাৰ্ড কপি দিব। তথাপিও আপুনি এজন মানুহ হিচাপে কওক, আজি হ'ল 22 তাৰিখ, 10 দিনৰ ভিতৰত আমি 22,000 কপি পঢ়িব পাৰিব? 12,000, 10,000, 5,000 নোৱাৰে। তাকো এনেই পঢ়িলেই নহ'ব, বিস্ময় পঢ়াৰ নিচিনা, আমি একদম সূক্ষ্মভাৱে পঢ়িব লাগিব। গতিকে আমি গুৱাহাটী উকিল সন্থাই বাৰে বাৰে কৈ আছিলোঁ, চৰকাৰক আমি আবেদন জনাইছোঁ আপোনালোকৰ মাধ্যমেৰে, আমি কাইলৈ তেওঁলোকক মেমৰেণ্ডাম দিম, স্মাৰক পত্ৰ দিম। জুবিনদাৰ কেছটো ফাষ্ট ট্ৰেক হ'ব লাগে, কল ফাষ্ট ট্ৰেক নহয়। বাৰে বাৰে কৈ আছোঁ, আমাৰ অভিনীলৰ ফাষ্ট ট্ৰেকৰ নিচিনা নহয়, এইটো ডে টু ডে হিয়েৰিং হোৱা ফাষ্ট ট্ৰেক কৰিব লাগে। স্পেচিয়েল PP দিব লাগে, এ টিম অফ PP দিব লাগে, যাতে এজন PP এইটো কাম কৰিব নোৱাৰে। মানে আপোনাৰ ধৰক স্পেচিয়েল প্ৰচিকিউটৰ হ'ব লাগে, এটলিষ্ট 8-10জন মানুহ এটা টিম হ'ব লাগে, যেনেকৈ CID ইমান ডাঙৰ টিম, ইমান ধুনীয়া ডাঙৰ টিম এটা আমাৰো বনাই দিয়ক। আৰু ইয়াত লেকুনা থাকিব নালাগে এখন। আৰু আজি মহামান্য যে সত্ৰ ন্যায়াধীশে যথেষ্ট প্ৰম্পটলি একশ্যন লৈছে। আৰু এই চেগতে মই মুখ্য ন্যায়িক দণ্ডাধীশ যে মোক ধন্যবাদ জনাইছোঁ উকিল সন্থা গুৱাহাটীৰ তৰফৰ পৰা। তেওঁ কেছটো এদিনতেই চাৰ্জশ্বিট পাইছে, সেইদিনাখনে ষ্টেচনলৈকে তেওঁ কমিট কৰি পঠিয়াইছে। আজি সত্ৰ ন্যায়াধীশেও এই কেছটো লৈছে আৰু প্ৰম্পটলি অতি তাৎক্ষণিকভাৱে তেওঁ কেছটো লৈছে, শুনানি গ্ৰহণৰ কাৰণে 3 তাৰিখ দিছে। কিন্তু আপোনালোকক মই এটা প্ৰেক্টিকেল কথা ক'ব গৈ আছোঁ। প্ৰেক্টিকেল কথাটো হ'ল, এজন মানুহ 12,000 পেজ পঢ়িব কেতিয়াও নোৱাৰে, তাকো এটা ভালকে এটা কম্পিউটাৰটো নাই। গতিকে আপোনালোকৰ মাধ্যমেৰে মই চৰকাৰক আবেদন জনাইছোঁ, এইটো ইমান মানে পাতলীয়াভাৱে নল'ব। এইটো জুবিনদাৰ কেছ, অসমৰ প্ৰতিজন মানুহ, ভাৰতৰ প্ৰতিজন মানুহৰ আৱেগ অনুভূতি ইয়াত জড়িত আছে, আমাৰ আৱেগ অনুভূতি জড়িত আছে। গতিকে এই কেছটোত এটলিষ্ট আপোনালোকে মানে যিখিনি দৰকাৰ পৰ্যাপ্ত সুবিধাখিনি দিয়ক, যাতে এই কেছটোত কাইলৈ দোষী সাব্যস্ত হয়। কিন্তু দোষী যদি কাইলৈ সাব্যস্ত নহয়, কিন্তু আমি চবেই ভুগিম। আৰু চৰকাৰে বাৰে বাৰে কৈ আছে, এতিয়া কাম আদালতৰ। কাম যদি আদালতৰ হয়, আদালতখনতো আপোনাৰ তলত, আপোনাৰ আদালত তলত নহয়, আদালতৰ কাম কাজবিলাকৰ সুবিধা কৰাটো আপোনাৰ দায়িত্ব। ইনফ্ৰাষ্ট্ৰাকচাৰ লাগিব, ইনফ্ৰাষ্ট্ৰাকচাৰ কোনে দিব? আপুনি মোক কাম এটা দিব, মই আদালত, মই কাম কৰিম। মোক কামটো কৰিব, আপুনি পৰ্যাপ্ত বস্তু নিদিব, এটা কম্পিউটাৰ নিদিব, মই অকলে 12,000 পেজ পঢ়িব লাগিব, এইটোতো নহ'ব। গতিকে চৰকাৰক কৈছোঁ, যদি সদিচ্ছা আছে, আমি আপোনালোকৰ লগত আমাৰ কোনো দ্বন্দ্ব নাই, বিবাদ নাই। আমি অসমীয়া ৰাইজৰ হৈ কৈ আছোঁ, অসমবাসীৰ হৈ কৈ আছোঁ, যদি আপোনালোকৰ সঁচাকৈ সদিচ্ছা আছে, এই মানুহখিনিক যিখিনি আমাৰ PP আছে, তেওঁ স্পেচিয়েল পাব্লিক প্ৰচিকিউটৰ দিয়ক, এটা টীম দিয়ক, 8-10টা মানুহৰ টীম দিয়ক, লগত এছিষ্টেণ্ট কিছু মানুহ দিয়ক, কম্পিউটাৰ দিয়ক, এটা ফুল ফ্লেজাৰ টীম দিয়ক, তেতিয়াহে আমি ন্যায় পাম। তাৰ বাহিৰে কিন্তু আমি ন্যায় পোৱাৰ আশা খুব কম আছে। 3 তাৰিখ ফিজিকেলি নে ভাৰ্চুৱেলি কি আলোচনা বা? 3 তাৰিখে ফিজিকেলি ভাৰ্চুৱেলি একো কথা কোৱা নাই, কিন্তু যিটো আমি দেখিছোঁ হয়তো ভাৰ্চুৱেলিয়ে হ'ব, কাৰণ অৰ্ডাৰটোত আছে, অৰ্ডাৰটোত লিখিছে যে তেওঁলোকক কপি দিব দিছে, তেওঁলোকক 7 দিনৰ ভিতৰত কপি দিব দিছে, হাৰ্ড কপি। যিহেতু চাওক, এইখন মহামান্য আদালতে বুজি পাইছে যে জেলত কম্পিউটাৰ নাই, গতিকে CID কৈছে যে আপোনালোকে এই গোটেই চাৰ্জশ্বিটখন তেওঁলোকক হাৰ্ড কপি দিব। চাৰ্জশ্বিটখন পেন ড্ৰাইভ পাইছে, পেন ড্ৰাইভ পালে আপুনি এতিয়া সেই তাতো পঢ়িব নোৱাৰিব ন, কম্পিউটাৰ নাই। গতিকে সেই বস্তুটো হৈছে তেখেতসকলক 7 দিনৰ ভিতৰত দিব দিছে। CID দিব, ডাইৰেকশ্যন আছে ইয়াতে, আপোনালোকে 7 দিনৰ ভিতৰত দিব। আৰু দুজন ইয়াতে ধৰক অমিতাভ বৰুৱা বুলি এজন আছে, আৰু প্ৰবীণ কুমাৰ শৰ্মা, এওঁলোক দুজন লিগেল ডিফেন্স কাউন্সিল আৰু নিয়োগ হৈছে। যিজন প্ৰথমতে চিফ লিগেল এইড আছিলে ধ্ৰুৱজ্যোতি দাস, তেওঁলোকৰ লগত এই দুজনকো দিছে, কাৰণ তেওঁলোকে মহামান্য আদালতে বুজি পাইছে যে অকলে এজনে নোৱাৰে। গতিকে মই বাৰে বাৰে কৈছোঁ যে আৰু আমাক এটা ভাল টীম দিয়ক। আমাৰ দাবী উকিল সন্থা গুৱাহাটীৰ দাবী নহয়, এইটো অসমবাসীৰ দাবী যে এখন স্পেচিয়েল কোৰ্ট বহাওক, ডে টু ডে হিয়েৰিং কৰক, এটা ভাল টীম বনাওক। এনে এখন কোৰ্টক জাপি বস্তুটো দি পেলাই দায় সাৰা কাম নকৰিব চৰকাৰ। বহুতখিনি মানুহে মানে জুবিন পাপাক কেনেকৈ লগ পালা এনেকুৱা কুৱেশ্যন থাকে। তো মই যিহেতু আপোনালোকে জানে হিউমেন ট্ৰাফিকিংছৰ বেকগ্ৰাউণ্ডৰ পৰা আহিছোঁ, মানে
তো হিউমেন ট্ৰাফিকিংছৰ পৰা যেতিয়া য'ত আছিলোঁ তাৰ পৰা ওলাই আহোঁতে মাজনিশা ৰাতি মানে অকলশৰে যেতিয়া ৰাস্তাত থিয় হৈছিলোঁ ক'ত যাম নাযাম বুলি কৈ মানে মইতো একো ৰাস্তা চাস্তা চিনি নাপাওঁ এইখিনি সময়ত মানে জুবিন পাপাৰ গাড়ী মানে ক'ৰবাৰ পৰা প্ৰগ্ৰাম শেষ হৈ আহি আছিলে তো মানে সেই গাড়ীবিলাকৰ মাজত মানে পুলিচৰ জীপো আছিলে পাপাৰ চিকিউৰিটি কেইটা তো পুলিচৰ জীপটো চাই মোক অকণমান সাহস পালে যে মানে ইহঁতে পুলিচৰ জীপ এইখিনি হয় কওঁতে মই এটা কথা মনত পৰিলে যোৱাকালি মই যিহেতু চেপনৰ পৰা মৰাণ যাওঁ কাম কৰিবলৈ তাৰ পৰা কাম শেষ কৰি মই ছুটি হৈ মোৰ ছোৱালীটোক আৰু বেগটো লৈ আহিছিলোঁ সেইখিনি সময়ত মানে 6টা বাজিলে সন্ধিয়া 6টা বাজিলে তো সেই সন্ধিয়া 6টা বাজোতে মই ওলাই আহি থিয় হৈ থাকোঁতে ট্ৰেকাৰ এটা আহিলে আহি মোক সুধিলে ক'ত যাবা বুলি তো মই কৈছোঁ চেপন যাম মোৰ লগত 4জনমান আছিলে মোক লৈ 5জন হ'ব ইহঁতে কৈছে চেপন যাম তো কৈছে উঠা বহা বুলি জলদিবাজি কৰি বহালে আমি বহিলোঁ এইখিনি সময়ত মানে ডিমু যোৱা মানুহবিলাকো আহিছে আৰু ট্ৰেকাৰটো ডিমুৱে যাব তো ডিমু যোৱা মানুহবিলাকো আহিছে ইহঁতকো বহালে ইহঁতে বহাতে আৰু আকৌ আহিছে মানে ঢেৰ মানুহ তো আমাক নামিব দিলে দেই তো নামিব দিলে সেইখিনি নামিব দিয়াত আমি মাতিলোঁ যে আমাক প্ৰথমতে আপোনালোকে জলদি বহাই ল'লে পূৰা ভৰ্তিও হ'ল বহি থকা সময়তে ইমানখিনি ট্ৰেভেলাৰো গ'ল ট্ৰেভেলত নুঠিলে আমি এতিয়া আমাক আকৌ নমাইছে কিহৰ কাৰণে বুলি কওঁতে মাতোতে কৈছে ঠিক আছে তবে বহা বুলি ক'লে বহা বুলি কৈ মানুহক তুচি ভৰাইছে দেই বহুত মানুহ ভৰাইছে এনেকুৱা মানুহক ভৰাইছে আমি লৰচৰ হ'বই পৰা নাই কোচত বহি মানুহ মানে চেপন আহি পালে কোচত দেই তো মই নামি থাকোঁতে মানুহক গচকি নামিলোঁ তো অকল মই নহয় বেলেগবিলাকো যেতিয়া নামিছে গচকি হৈ নামিবলগীয়া হ'ল তো সেই দাদাটোক মই কৈছিলোঁ যে নেক্সট টাইম সেনেকুৱা মানুহক নুঠাব বুলি কৈছোঁ তো দাদাটোক ক'লে মোক কি মানে তেওঁতো মানে বেলেগ ধৰণৰ না দাদাগিৰি তো তাৰপিছত মই এনেকুৱা ক'লে মোকো বেয়া লাগিব তো মই নাম্বাৰ প্লেটটো চালোঁ নাম্বাৰ প্লেটটো চাওঁতে গাড়ীটো লৈ গুচি গ'ল আৰু মোক যাওঁতে ক'লে একো কৰিব নোৱাৰিবি বুলি কৈ গুচি তো মই কি কৰিব পাৰোঁ বা নোৱাৰোঁ সেইটো কথা নহয় কথাটো হৈছে যে মই তাত গাড়ীৰ ভিতৰত বহি থাকোঁতে মানুহবিলাকে কৈছে মানে সেইটো মোক মানে বেয়া লাগিলে কথাটো শুনি এইখিনি সময়ত মানে যোনে পিছফালে বহিছিলে ইহঁতে কৈছে মানে আমিতো কাম কৰা মানুহ ন আমাক ক'ত মানুহ বুলি ভাবিব আমাকতো এনেকৈ বৰাই লৈ যাব কাম কৰাবিলাকক কোনে মানুহ বুলি ভাবে সেইটোৱেই যে বেয়া লাগিলে যে আপুনি মানে যোনে গাড়ী চলাইছে সিওতো কাম কৰি খাইছে আৰু যোনে বাহিৰত হাজিৰা কৰিছে সিও কাম কৰি খাইছে তো কাম কৰা মানুহক মানে নিজে কাম কৰা মানুহক যদি নুবুজে সেনেকুৱা মানুহক আৰু আমি কি ক'ম মানে ভাল লগা নাই সেইটো বস্তু তো যাওঁতে আৰু মোক কৈ গৈছে একো কৰিব নোৱাৰিবি লাভ নাই বুলি কৈ গৈছে মানে মই নাম্বাৰ প্লেট চাওঁতে তো সেইটোৱে ক'ব খুজিছোঁ যে কিছুমান মানুহ থাকে মানে কিছুমান বহুত অভদ্ৰামী তো যিয়ে নহওক বন্ধুসকল আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে জুবিন গাৰ্গৰ সম্পত্তি কাজলিয়ে কিদৰে লুটিব ধৰিছিল এই কথাটোৰ পিছত আচলতে কিমান সত্যতা লুকাই আছিলে আৰু জুবিন গাৰ্গৰ মৃত্যুৰ ৰহস্যবোৰ কি তো যিয়ে নহওক বন্ধুসকল ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব ধন্যবাদ।